এই যে গোলাপ ফুলটোপা দেখিছে এয়া মই কাক কেনেকৈ শিকাই আছোঁ অকণমান চাবচোন দেই চোৱা এনেকৈ পকালোঁ তাৰপিছত মাজত এনেকৈ ধৰি ল'লোঁ তাৰপিছত এইফালৰ পৰা এনেকৈ দিম খিচি এইটো আকৌ এইফালৰ পৰা খিচি আনিম এইটো খিচি আনিলোঁ না আনি এইটো উলিয়াই দিম উলিয়াই দিয়াৰ পিছত লাহেকৈ খুলি দিম চোৱা চোৱা জৈৱিক এতিয়া এইটো এইটো তাৰপিছত চোৱা তাৰপিছত এনেকৈ মাজতে এইটো বুজি পাইছা তুমি কৰা তুমি এনেকৈ ফুলৰ পাহি নিচিনা হৈছে ন ক্ৰেপ হৈ গৈছে ন এইটো গোলাপৰ পাহি হৈছে ন এইটো অকণ খুলি দিব তাৰপিছত মাজতে ফল্ড কৰি দিয়া না এইটো এনেকৈ মাজত পুৰা মাজত এইটো আহি ইয়াত লাগিব এইটো এনেকৈ ৰোল কৰি দিম ন ময়ো বনাম এনেকুৱাকৈ তোমালোকে পাহিবিলাক বনোৱা মই কাটি দি আছোঁ আহিবা এনেকৈয়ে ভতিজা আৰু ভতিজীক শিকালোঁ যিহেতু নতুন বছৰ আহি আছে নতুন বছৰৰ কাৰণে উপহাৰ দিবলৈ গোলাপ ফুল শিকোৱা হ'ল আৰু গোলাপ ফুলপাহ মই বনোৱাইছোঁ অৰ্গেণ্ডি কাপোৰেৰে অৰ্গেণ্ডি ৰঙা কাপোৰটো লোৱা হৈছে আৰু তলৰ বেটুটো দিবৰ কাৰণে গ্ৰীণ কালাৰৰ এইটো ক্ৰেপ পেপাৰ বুলি কয় ক্ৰেপ পেপাৰটো লোৱা হৈছে আৰু সূতাৰে বান্ধি দিয়া হৈছে দেখিছেনে কেনেকৈ বনাইছোঁ সিহঁতক দেখুৱাওঁতে আপোনালোককো দেখুৱাই দিলোঁ আপোনালোকেও যিসকলে জানেতো ভাল কথা আপোনালোকে জানে আৰু যিসকলে পাহৰি গৈছে চালে আকৌ মনত পৰিব বহুতেই জানে গোলাপ ফুল বনাবলৈ সেয়ে মই অকণমান দেখুৱাই দিলোঁ আৰু কিমান ফূৰ্তি পাইছে তাহাঁতে গোলাপ ফুল বনাবলৈ শিকি শেষত গৈতো ফুলপাহ লৈ টনাটনি হ'ল তাৰপিছত আকৌ পিছত চবকে এটা ফুল বনাবলৈ দিলোঁ ভাগিনটো আছে লগতে চবকে দিলোঁ আৰু তাহাঁতে ফুল এপাহ এপাহ লৈ লাষ্টত খুব ফূৰ্তি পালে মোৰো ভাল লাগিলে যিহেতু তাহাঁত ৰাতি থকাকৈ আহিছে আমাৰ ঘৰত তাতে যদি কিবা এটা শিকিব পায় সিহঁতৰ ভাল লাগে প্ৰত্যেক দিনেই ৰাতি থকাকৈ আহিলে কিবা নহয় কিবা শিকে এইবাৰ মই সময় পোৱা নাছিলোঁ আৰু সময় উলিয়াই লৈ যিহেতু নতুন বছৰ সেই নতুন বছৰৰ উপলক্ষে গোলাপ ফুলেই শিকালোঁ আৰু ভাল লাগিলে বহুত পুৰণি বস্তু এটা মই বহুত আগতে বনাইছিলোঁ আজিকালি অৱশ্যে বনোৱা নহয় সেয়ে বনালোঁ সিহঁতৰ কাৰণে কিবা শিকিম কৰি থকাৰ কাৰণে মই গোলাপ ফুলেই শিকালোঁ কেনেকুৱা লাগিছে আপোনালোকেও জনাব তিনিপাহ গোলাপ ফুল মই শেষত দেখুৱাই দিম আৰু ক'বলৈ কি আছে এনেকুৱা ল'ৰা ছোৱালীবিলাকে মোবাইল এৰি এইবোৰ কামত যে ব্যস্ত হৈ যায় সেইকাৰণে মোৰ ভাল লাগে তাহাঁতে যে মোবাইল লৈ বহি থকা নাই মোক যে কৈ আছে যে আমাক কিবা এটা শিকাওক আমাক কিবা এটা শিকাব লাগে সেইটোৱে মোৰ ভাল লাগিছে সেইকাৰণে যিমান দেৰি হ'লেও ডাইনিং টেবুলৰ পৰা আহি চোফা পালোহি কাৰণ ডাইনিং টেবুলত ভাত দিবৰ হৈ গ'ল ভাত খাবৰ সময় হৈ গ'ল ৰাতি হৈছে তথাপিও শিকাইছোঁ আগ্ৰহ বহুত বেছি কাৰণে শিকাইছোঁ শেষত গৈ ফুলপাহ লৈ টনাটনি ভাগিনটোৱে টানি নিছে দেখুৱাইছে খুব ফূৰ্তি এনেকুৱা ফুল হেনো দেখাই নাছিলে খুব ভাল পাইছে মোৰো ভাল লাগিলে আপোনালোককো অকণমান দেখুৱাই দিলোঁ এই দুপাহ ফুল আৰু এপাহ বনালে শেষত গৈ সেইবোৰ ভিডিঅ' কৰা নহ'লে বাৰু এইখিনিয়ে ভিডিঅ' কৰা আছিলে সেইকাৰণে দেখুৱালোঁ আজিলৈ ইমানেই